ধন্যবাদ। আজি কিছুদিনৰ পৰা আমি পেপাৰ পত্ৰই দেখিবলৈ পাইছোঁ যে আমাৰ ৰাজ্যসভাৰ সাংসদ বা যি আসনখন খালী হৈ আছে, কিছুদিনৰ পিছতে হ'ব। 2 তাৰিখৰ পৰা 9 তাৰিখত তেওঁলোকে নিজৰ যি নমিনেশ্যনটো তেওঁলোকে ফাইল কৰিব। তাৰপিছত তেওঁলোকে উইথড্ৰ কৰিবলৈ নমিনেশ্যন উইথড্ৰ কৰাৰ দিনটো আছে 12 তাৰিখে, আৰু 19 তাৰিখে তেওঁলোকৰ এই আমাৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়াটো সেইদিনাখনি হ'ব। গতিকে আমি ভাবোঁ যে উজনি অসমত আমাৰ কোনো সাংসদ অগপ দলৰ পৰা এতিয়ালৈকে কোনো সাংসদ আমি পোৱা নাই। গতিকে আমি ভাবোঁ যিহেতু ইয়াত উপযুক্ত ব্যক্তি আছে, গতিকে আমি সেইকাৰণে আমাৰ এই উজনি অসমৰ প্ৰায় আমাৰ যিজন ৰাজ্যসভা সাংসদ হ'ব, ইয়াৰ পৰাই আমাৰ অগপ দলৰ যি উদ্বোধন কৰিব সভাপতি আছে, কাৰ্যকৰী সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, তেখেতলোকক মই অনুৰোধ জনাইছোঁ যাতে এই আসনখনৰ পৰা যি ৰাজ্যসভাৰ আসনখনৰ পৰা আমাৰ উজনিৰ পৰা এই প্ৰাৰ্থী তেখেতসকলকে বাছনি কৰিব লাগে। মই সেইটোৱে তেখেতৰ ওচৰত মই অনুৰোধ জনাইছোঁ যাতে আমাৰ কিছু তেখেতসকলৰ পৰা সুবিধা হ'ব পাৰে। সেইটো কাৰণে উজনিৰ পৰাই সাংসদজন ইয়াৰ পৰা তেখেতসকলক বাছনি কৰি পঠিয়াব লাগে। যিহেতু 26 নিৰ্বাচন আহি আছে, তাৰ আগমুহূৰ্তত আপোনালোকক যদি সাংসদজন উজনিৰ পৰা দিয়া হয়, তেন্তে 26 নিৰ্বাচনত প্ৰভাৱ পৰিবলৈ হ'ব। নিশ্চয় ইয়াত কিয়নো ইয়াত এই উজনি অসমতে আপোনালোকে চাব, এতিয়া অগপ দলৰ ভেটি বহুত শক্তিশালী আছে। যিদিনাখনৰ পৰা আমাৰ 2014 চনৰ 14 তাৰিখ অক্টোবৰ 2024 চনৰ পৰা ইয়াত যেতিয়া প্ৰতিষ্ঠা দিৱস আমি পালন কৰা হয়, সেই দিনটোৰ পৰা আমাৰ যিখিনি উৎসাহ উদ্দীপনা আছে, সকলো কাৰ্যকৰ্তা বা যিসকল সদস্য আছে, কৰ্মীসকল আছে, বেছ তেওঁলোকৰ মনত এটা আশাৰ সঞ্চাৰ জেগি উঠিছে। আমাৰ অগপ দলটো অধিক শক্তিশালী হৈ উঠিব, আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনত অধিক সংখ্যক আসন আমাৰ লাভ কৰিবলৈ আমি সক্ষম হ'ম বুলি নিশ্চিত। কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকক যদি কাক দিয়াটো বিচাৰে, আপোনালোকে উজনিৰ পৰা যদি দিবলৈ কয় কাক দিব? উজনিৰ পৰা তেখেতসকলে যদি কয় উজনিৰ পৰা দিম বুলি, আমি এতিয়া প্ৰাৰ্থী কেইবাজনো আমি চাই থৈছোঁ, সেইসকলে নাম আমি অতি শীঘ্ৰেই আমি প্ৰকাশ কৰি দিম। আমাৰ বিধায়ক আছে পুনাকণ বৰুৱা ডাঙৰীয়া, কিন্তু তেখেতক আমি ইয়াৰ পৰা নপঠিয়াম। তেখেতসকলক যদি আমি পঠিয়াবলগীয়া হয়, তেতিয়াহ'লে কি হ'ব, আমাৰ যিটো অগপ দলৰ আমাৰ গণ পৰিষদৰ যিটো ভেটি আৰু যিটো শিপা, সেই শিপাটো কমজোৰ হৈ যাব। গতিকে আমি সেইটো বিচাৰিছোঁ যে অন্য আমাৰ যি প্ৰাৰ্থী আছে, আমি কেতিয়াবা আলোচনা কৰি থৈছোঁ, সিদ্ধান্ত লৈ থৈছোঁ, যদি উপযুক্ত সময় আহে, আমাৰ ঊৰ্ধ্বতন যিবিলাক কৰ্তৃপক্ষ সভাপতি মহোদয় আছে, কাৰ্যকৰী সভাপতি আছে, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া আদি কৰি তেখেতসকলে যদি হয় দিয়ে, আমি নিশ্চয় তেখেতৰ নামটো আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম।